শ্রদ্ধার থার্ড ক্লাস মুখ্যমন্ত্রী দেব আপনি কোয়ার দরে কোন মুসলমান জুবিন গার্গক লই রাজনীতি করা নাই। জুবিন গার্গক ন্যায় লাগে বলি ভিক্টর দাস আর অজয় ফুকন হতর লগত কোন মুসলমানে দাবি কৰিবলৈ গৈ এরেস্ট হওয়া নাই। আপনি করা উচ্ছেদস্থলীৰ পৰা কোনো মুসলমানে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ গুৱাহাটীত যোৱা নাই। বেচাৰা হতে উচ্ছেদস্থলীৰ পৰাই এডাল মোমবাতি জ্বলাই জুবিনৰ আত্মাৰ শান্তি কামনা কৰিছিল। আপুনি উচ্ছেদ কৰা স্থলীত যেনে দৰে জুবিনৰ প্ৰগ্ৰাম হোৱা নাই তেনে ধৰণে মমতাজৰ প্ৰগ্ৰামো হোৱা নাই। সিহঁত নিমাখিত প্ৰাণী, জুবিনক সিহঁতেও ভাল পায় কাৰণ জুবিন সিহঁতৰ বাবেও গীত গাইছে। জুবিন উপলক্ষে গুৱাহাটীত যি সমাবেশ হৈছিল তাৰ ভিডিঅ' ফুটেজ নিশ্চয় আছে। তাত চাকচোন কোনজন উচ্ছেদস্থলীৰ ব্যক্তিয়ে পৰিস্থিতি উত্তেজিত কৰাৰ চেষ্টা কৰিছে, তাত কিমান উচ্ছেদস্থলীৰ ব্যক্তি আছে, তাৰ লগতে আমাৰ মুছলমান সমাজৰ কিছুবিলাক নীলাজ মুছলমান আছে। ইমান বেয়া বেয়া সমালোচনা কৰাৰ পিছতো মুখ্যমন্ত্ৰীক বাহবা দিয়ে, সেইবিলাক মুছলমানৰ জন্মত চাগে ভুল আছে। মামা আপুনি ইমান থাৰ্ড ক্লাছ এজন মানুহ, আপোনাক মানুহে কিয় মুখ্যমন্ত্ৰী পাতিছিল? আপোনাক জানো মুখ্যমন্ত্ৰী পাতাৰ বাবে অসমৰ মানুহে ভোট দিয়া নাছিল? অসমৰ মানুহে ভোট দিছিল সৰ্বানন্দ সোণোৱালক মুখ্যমন্ত্ৰী বনাবলৈ। আপুনি পিছফালৰ পৰা চুৰি মাৰি মুখ্যমন্ত্ৰীৰ পদটো লৈছিল কাৰি, এইটো আমি জানো। অসমৰ মুখ্যমন্ত্ৰীজনে ইমান থাৰ্ড ক্লাছ মনৰ মানুহ এজন ইমান বেয়া বেয়াকে আলোচনা কৰিল। মৃত্যু জুবিন দাক লৈ ইমান ঘৃণনীয় ৰাজনীতি কিয় আৰম্ভ কৰিলে? অসমত যি যি ঠাইত উচ্ছেদ চলাইছে মুখ্যমন্ত্ৰীয়ে, সেইবিলাক ঠাইৰ এজন মানুহও গুৱাহাটীত যোৱা নাই। থাৰ্ড ক্লাছ মুখ্যমন্ত্ৰী আকৌ কৈ আছে উচ্ছেদ চলি থাকিব অসমত। আপোনাৰ কিমান দম আছে? BT-80 উচ্ছেদ কৰি দেখাওক। মামা আপুনি যিমানে নকক কিয় অসমৰ হিন্দু মুছলমান জুবিন দাৰ আদৰ্শৰে অসমখন গঢ়িবলৈ ওলাইছে। অসমৰ হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান মাৰবাণ্ডী থিয় দিছে আগন্তুক দিনক সাম্প্ৰদায়িক শক্তি অসমৰ পৰা উচ্ছেদ কৰি ধৰ্ম নিৰপেক্ষ এখন সোণৰ অসম গঢ়ি। মুখ্যমন্ত্ৰী আকৌ কৈ আছে অসমৰ কিছুবিলাক মানুহে মৃত্যু জুবিন গাৰ্গক লৈ ৰাজনীতি কৰিছে। অসমৰ জনসাধাৰণে ৰাজনীতি কৰিবলৈ যোৱা নাই, ৰাজনীতি কৰি আছে আপুনি বা আপোনাৰ নিচিনা ৰাজনীতি নেতাবিলাক। আপুনি সাৱধান হৈ যাওক। মৃত্যু জুবিন গাৰ্গক যদি পৰিপূৰ্ণ ন্যায় দিব নোৱাৰে তেনেহলে অসমৰ জনসাধাৰণে আপোনাক অসমৰ পৰা খেদি পঠাব। হিমন্ত বিশ্ব শৰ্মা যাতে আকৌ চৰকাৰ কৰিব পাৰে, আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে, সেই সম্পৰ্কে কিছুবিলাক মুছলমানে ওকালতি আৰু দালালি কৰি আছে। আপুনি এজন মুছলমান হৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক সাপোর্ট কৰিব পাৰে? আপুনি যে মুছলমান মোৰ সন্দেহ হৈ আছে, আপোনাৰ জন্মত চাগে ভুল আছে।